সো আজিকালি নজৰৰ কথা বহুত শুনা যায় আপুনি মোক এনেকুৱা সিম্পল সৰুকে ঘৰত কৰিব পৰা টিপছ দিয়ক যোনটো দি আমি নজৰটো এৰাই ল'ব পাৰোঁ চোৱা নজৰ আঁতৰাবৰ কাৰণে বিভিন্ন ধৰণৰ উপায় থাকে আমি সৰুতে যি কৰিছিলোঁ শুকান জলকীয়া নেমু টেঙা কৰ্পূৰ ফিটকিৰি এইবিলাক লৈ পেলাই গোটেই মানুহজনৰ মঙলবাৰ বা শনিবাৰে এণ্টি ক্লকৱাইজ এই বস্তু আইটেমখিনিৰে যদি তুমি ঘূৰাই পেলাই জ্বলাই দিয়া তেতিয়াও নজৰ বহুতখিনি আঁতৰি যায় চ' নজৰ আৰু নিগেটিভিটিৰ মাজত কিন্তু অলপ ডিফাৰেঞ্চ আছে আৰু ব্লেক মেজিকটো সম্পূৰ্ণ ডিফাৰেণ্ট নিগেটিভিটি বা এই ধৰণৰ যদি বেছিকৈ তোমাৰ হোৱা আৰম্ভ কৰে তেতিয়া তুমি বিভিন্ন ধৰণৰ বস্তু তুমি ইউজ কৰিব লগা পৰে যেনে ধৰা আমি এটা বনাওঁ মহাকাল বাথিং চল্ট বুলি এইটো কি কৰিব লাগে ইয়াৰ লগত যদি কফি পাউডাৰ মিক্স কৰি কণ্টিনিউৱাছ 43 ডেজ তুমি গা ধোৱা যিকোনো ধৰণৰ ডিপ্ৰেশ্যন এনজাইটি নিগেটিভিটি নজৰ সেইবিলাক আঁতৰি যায় যদি দেখিছা তুমি গোটেই ঘৰটোত বাস্তুৰ কিবা নিগেটিভিটি হৈছে বাস্তুৰ এনেকুৱা ধৰণৰ বস্তু পোৱা যায় যাৰ লগত কিছুমান ইনগ্ৰিডিয়েণ্টছ মিক্স কৰি পেলাই ঘৰত ৰাখিব পাৰা যদি দেখিছা তোমাৰ গাড়ী নতুন এখন লৈছে গাড়ীখন লোৱাৰ লগে লগে নজৰ লাগিছে তেতিয়া এই নজৰ এই ধৰণৰ কিছুমান বস্তু তুমি ৰাখিব পাৰা তাৰ বাহিৰেও তুমি যদি ভাবিছা গোটেই ঘৰখন নজৰ বা এইবিলাকৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে এইবিলাক তান্ত্ৰিক কিছুমান উপায় থাকে এইবিলাক কোৱা হয় তোমাৰ ঘৰ বান্ধনি এই ধৰণৰ বান্ধনি তুমি ইউজ কৰিব পাৰা লগতে যদি ভাবিছা যে নাই একেবাৰে মই গোটেই ঘৰখন প্ৰটেকশ্যন ৰাখো ব্লেক মেজিকৰ পৰা তেতিয়াহ'লে এই ধৰণৰ বস্তু আমি বনাওঁ আৰু বহুতে কি হয় জেনেৰেলি মানুহে বিশেষকৈ কণ্টেণ্ট ক্ৰিয়েশ্যন যোনবিলাকে কৰি থাকে নজৰ সোনকালে লাগে কাৰণ তেওঁলোকে ফটোৰ পৰা লাগে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে এই ধৰণৰ গা বান্ধনি কবজো তেওঁলোকে কিনিলেও এই নিগেটিভিটি তোমাৰ ব্লেক মেজিক বা নজৰ লগাৰ পৰা আঁতৰি থাকিব পাৰিব